ওয়েলকাম ডিয়ার স্টুডেন্টস শুভময় সার চ্যানেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 9 গতিৰ যিমানখিনি পাঠৰ হ'বলগীয়া MCQ কোৱেশ্চন আছে সেই আটাইখিনি কোৱেশ্চন আমি ডিসকাস কৰিম। তো তোমালোকে যদি এই চেনেলটো নতুন আহিছে তেন্তে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা, লগতে বেল নটিফিকেশ্যন অন কৰি দিবা যাতে এইদৰে বনোৱা ভিডিঅ'বোৰ তোমালোকে সকলোৰে আগত পোৱা। তো বলা আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰা যাওক। প্ৰথমতে কোৱেশ্চন নম্বৰ 1, তলৰ কোনটোৱে বস্তু এটাৰ আকাৰ আৰু আয়তন সলনি কৰিব পাৰে? অপশ্যনবোৰ হৈছে ভৰে, বেগে, সি বলে আৰু ডি চাপে। ৰাইট এনসাৰটো হৈছে চাপে। চাপে বস্তু এটাৰ আকাৰ আৰু আয়তন সলনি কৰিব পাৰে। কোৱেশ্চন নম্বৰ 2, বস্তুৰ গতি ত্বৰিত কৰিবলৈ প্ৰয়োজন অপশ্যন এ সন্তুলিত বলৰ, অপশ্যন বি অসন্তুলিত বলৰ, অপশ্যন সি বেগৰ, অপশ্যন ডি ভৰ বেগৰ। তাৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি অসন্তুলিত বলৰ। কোৱেশ্চন 3, ভৰবেগৰ এছআই একক হ'ল কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড, কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, কিলোগ্ৰাম পাৰ ছেকেণ্ড আৰু কিলোগ্ৰাম ছেকেণ্ড। তাৰ শুদ্ধ উত্তৰটো হৈছে কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড। কোৱেশ্চন নম্বৰ 4, নিউটনৰ গতি বিষয়ৰ কোনটো সূত্ৰক জড়তাৰ সূত্ৰ বুলি কোৱা হয়? অপশ্যনবোৰ হৈছে প্ৰথম, দ্বিতীয়, তৃতীয় আৰু ওপৰৰ এটাও নহয়। তাৰ ৰাইট এনসাৰটো হৈছে প্ৰথম। 5 নম্বৰ প্ৰশ্ন, 5 কেজি ভৰ বিশিষ্ট বস্তু এটা 4 মিটাৰ পাৰ ছেকেণ্ড ত্বৰণ উৎপন্ন কৰিবলৈ লগা বল। অপশ্যনবোৰ হৈছে 2 নিউটন, 20 নিউটন, 0.2 নিউটন আৰু 4 নিউটন। তা আমি জানো যে এফ বল মানে হৈছে এফ ইকুৱেল টু এম এ, এম মানে হৈছে ভৰ আৰু এ মানে হৈছে ত্বৰণ। তাহলে এম আছে ইয়াতে 5 কেজি আৰু এ হৈছে 4, তাহলে 5 4 20 হয়, সেইকাৰণে 20 নিউটন। 6 নম্বৰ প্ৰশ্ন, 100 গ্ৰাম ভৰৰ বস্তু এটাই 10 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে গতি কৰিলে ইয়াৰ ভৰ বেগ হ'ব এই আগৰ ফৰ্মুলাটো সেম, ভৰ ইনটু ত্বৰণ। তো ইয়াতে 100 গ্ৰাম আৰু 10 মিটাৰ পাৰ পূৰণ কৰিলে 1000 গ্ৰাম হয় আৰু 1000 গ্ৰাম 1 কিলোগ্ৰামৰ সমান, তেন্তে 1 কিলোগ্ৰাম পাৰ মিটাৰ পাৰ ছেকেণ্ড। তো ইয়াৰ অপশ্যনটো হৈছে 1 কেজি মিটাৰ পাৰ ছেকেণ্ড। কোৱেশ্চন নম্বৰ 7, 15 কেজি ভৰৰ বস্তু এটাৰ বেগ 15 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা 20 মিটাৰ পাৰ ছেকেণ্ডলৈ বৃদ্ধি হ'ল, ভৰবেগৰ বৃদ্ধি হ'ব। ইয়াতে ৰাইট এনসাৰ ইয়াতে অপশ্যনবোৰ আছে 75 কিলোগ্ৰাম পাৰ ছেকেণ্ড, 0, 7.5 কিলোগ্ৰাম পাৰ ছেকেণ্ড, 150 কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড। ৰাইট এনসাৰটো হৈছে 7.5 কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড। কোৱেশ্চন নম্বৰ 8, 20 নিউটন বলে 4 কেজি ভৰৰ বস্তু এটাত ক্ৰিয়া কৰি সৃষ্টি কৰা ত্বৰণৰ মান, এইটো ভাগ হ'ব 20ক 4ৰে। তাহলে অপশ্যনবোৰ আছে 80 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, 5 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, 0.5 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ আৰু 0.8 মিটাৰ স্কোৱাৰ। তাৰ ৰাইট এনসাৰটো হৈছে 5 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। কোৱেশ্চন নম্বৰ 9, ভৰ হৈছে ডেছৰ মাপ, গতিৰ, গতিবেগৰ, বেগৰ, জড়তাৰ। ৰাইট এনসাৰটো হৈছে অপশ্যন ডি জড়তাৰ। কোৱেশ্চন নম্বৰ 10, বস্তু এটাৰ ত্বৰিত হ'লে ইয়াৰ বেগ বাঢ়ে, দ্ৰুতি বাঢ়ে, ওপৰৰ এটা বলে সদায় ক্ৰিয়া কৰে আৰু ওপৰৰ এটাও নহয়। তাৰ ৰাইট এনসাৰটো হৈছে ওপৰত এটা বলে সদায় ক্ৰিয়া কৰে। 11 নম্বৰ প্ৰশ্ন, গৈ থকা বাছ এখন হঠাতে ৰৈ গ'লে থিয় হৈ থকা মানুহ এজন আগফালে হেলি যায়, এয়া নিউটনৰ ডেছৰ উদাহৰণ। গতি বিষয়ক প্ৰথম সূত্ৰ, গতি বিষয়ক দ্বিতীয় সূত্ৰ, গতি বিষয়ক তৃতীয় সূত্ৰ আৰু ওপৰৰ এটাও নহয়। তো ইয়াৰ ৰাইট এনসাৰটো হৈছে গতি বিষয়ক প্ৰথম সূত্ৰ। 12 নম্বৰ প্ৰশ্ন, বলৰ এছআই একক হৈছে কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড, নিউটন, কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড কিউব। তো ইয়াৰ ৰাইট এনসাৰটো হৈছে বলৰ এছআই একক হৈছে নিউটন বা কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হয়। 13 নম্বৰ কুৱেশ্চন, 1 নিউটন বল তলৰ কোনটোৰ সমান? তো ইয়াতে হৈছে 1 কিলোগ্ৰাম ইনটু 1 মিটাৰ পাৰ ছেকেণ্ড, 1 কিলোগ্ৰাম ইনটু 1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, 1 কিলোগ্ৰাম ইনটু 1 মিটাৰ নে 1 কিলোগ্ৰাম ইনটু 1 পাৰ 1 মিটাৰ তাৰমানে। তো ইয়াৰ ৰাইট এনসাৰটো হৈছে 1 কিলোগ্ৰাম ইনটু 1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। কোৱেশ্চন নম্বৰ 14, ৰকেটৰ গতি নিউটনৰ গতি বিষয়ক কোনটো সূত্ৰৰ উদাহৰণ? তো অপশ্যনবোৰ হৈছে গতি বিষয়ক প্ৰথম সূত্ৰ, গতি বিষয়ক দ্বিতীয় সূত্ৰ, গতি বিষয়ক তৃতীয় সূত্ৰ আৰু ওপৰৰ এটাও নহয়। তাৰ ৰাইট এনসাৰটো হৈছে গতি বিষয়ক তৃতীয় সূত্ৰ। কোৱেশ্চন নম্বৰ 15, বল এটা সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব পাৰি অপশ্যন এ ইয়াৰ মান আৰু দিশৰ দ্বাৰা, ইয়াৰ দিশৰ দ্বাৰা, ইয়াৰ মানৰ দ্বাৰা আৰু অপশ্যন ডি হৈছে এ আৰু চি। তাৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ মান আৰু দিশৰ দ্বাৰা। কোৱেশ্চন নম্বৰ 16, গতি বুলি কি কোৱা হয়? বস্তুৰ ভৰ পৰিৱৰ্তন, বস্তুৰ অৱস্থান পৰিৱৰ্তন, বস্তুৰ আকাৰ পৰিৱৰ্তন আৰু বস্তুৰ আয়তন পৰিৱৰ্তন। তাৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি বস্তুৰ অৱস্থান পৰিৱৰ্তন। কোৱেশ্চন নম্বৰ 17, গতিৰ এছআই একক কি?
অপশ্যন নম্বৰ হৈছে মিটাৰ পাৰ ছেকেণ্ড, মিটাৰ স্কোৱাৰ পাৰ ছেকেণ্ড, কিলোমিটাৰ পাৰ আৱাৰ, চেণ্টিমিটাৰ পাৰ ছেকেণ্ড। ৰাইট এনচাৰ এইটো হৈছে মিটাৰ পাৰ ছেকেণ্ড। 18 নম্বৰ প্ৰশ্ন, সৰলতম গতি হৈছে ৰৈখিক গতি, অৰৈখিক গতি, বৃত্তীয় গতি আৰু অনিয়মিত গতি। ৰাইট এনচাৰ হৈছে ৰৈখিক গতি। কুৱেশ্যন নম্বৰ 19, বেগৰ পৰিভাষাত দিশ থাকিলে তাক কি কোৱা হয়? অপশ্যন এ দ্ৰুতি, অপশ্যন বি ত্বৰণ, অপশ্যন চি বেগ, অপশ্যন বি বেগ, ভৰবেগ ধৰা। দ্য ৰাইট এনচাৰটো হৈছে ইয়াতে বেগ। কুৱেশ্যন নম্বৰ 20, বস্তু এটা স্থিৰ বেগেৰে সোজা ৰেখাত চলিলে সেইটো অপশ্যন এ ত্বৰণযুক্ত গতি, বি সৰলতম সৰলৰেখীয়া গতি, অৰৈখিক গতি আৰু বৃত্তীয় গতি। দ্য ৰাইট এনচাৰটো হৈছে সৰলতম সৰলৰেখীয়া গতি। 21, বেগৰ এছআই একক মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, মিটাৰ পাৰ ছেকেণ্ড, কিলোমিটাৰ পাৰ আৱাৰ আৰু চেণ্টিমিটাৰ পাৰ ছেকেণ্ড। দ্য ৰাইট এনচাৰটো হৈছে মিটাৰ পাৰ ছেকেণ্ড। ত্বৰণৰ এছআই একক মিটাৰ পাৰ ছেকেণ্ড, মিটাৰ স্কুৱেৰ পাৰ ছেকেণ্ড স্কুৱেৰ, মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ আৰু কিলোমিটাৰ পাৰ ছেকেণ্ড। দ্য ৰাইট এনচাৰটো হৈছে মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। কুৱেশ্যন নম্বৰ 23, যদি কোনো বস্তুৰ বেগ হ্ৰাস পায় তেতিয়া তাৰ ত্বৰণ ধনাত্মক, অপশ্যন বি ঋণাত্মক, অপশ্যন চি শূন্য, অপশ্যন ডি অসীম। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ঋণাত্মক হয়। কুৱেশ্যন নম্বৰ 24, অচল বস্তুৰ গতি কিমান? অপশ্যন হৈছে 1 মিটাৰ পাৰ ছেকেণ্ড, অসীম 0 আৰু 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। দ্য ৰাইট এনচাৰটো হৈছে 0। গড় বেগৰ সূত্ৰ কি? গতি ডিভাইডেড বাই সময়, সময় ডিভাইড বাই দূৰত্ব, দূৰত্ব ডিভাইড বাই সময় নে ভৰ ডিভাইড বাই সময়? দ্য ৰাইট এনচাৰটো হৈছে দূৰত্ব ডিভাইড বাই সময়। 26 নম্বৰ প্ৰশ্ন, যদি গতি বাঢ়ে তেতিয়া ত্বৰণ অপশ্যন এ ঋণাত্মক, অপশ্যন বি ধনাত্মক, অপশ্যন চি শূন্য, অপশ্যন ডি অনন্ত, অনন্ত মানে অসীম। দ্য ৰাইট এনচাৰটো হৈছে অপশ্যন বি ধনাত্মক। 27 প্ৰশ্ন, গড় ত্বৰণ কাৰ সমান হয়? অপশ্যন এ অন্তিম বেগ মাইনাছ প্ৰাৰম্ভিক বেগ ডিভাইড বাই সময়, বি দূৰত্ব বাই সময়, চি গতি বাই সময় আৰু ডি ভৰ বাই সময়। দ্য ৰাইট এনচাৰটো হৈছে অপশ্যন এ অন্তিম বেগ মাইনাছ প্ৰাৰম্ভিক বেগ ডিভাইড বাই সময়। কুৱেশ্যন নম্বৰ 28, গতিৰ সমীকৰণত এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ। ইয়াত এছ মানে কি? গতি, স্থানৰ পৰিৱৰ্তন, বেগ, ত্বৰণ। আনচাৰটো হৈছে বি স্থানৰ পৰিৱৰ্তন। 29 প্ৰশ্ন, যদি কোনো এটা বস্তুৱে 20 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে চলি 5 ছেকেণ্ডত থমকি যায় তাৰ ত্বৰণ কিমান? তাৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অপশ্যনবোৰ হৈছে +4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, বি -4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, চি +5 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, ডি -5 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। তাৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি -4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। কুৱেশ্যন নম্বৰ 30, যদি কোনো বস্তুৰ ওপৰত কোনো বল নাই তেতিয়া সেইটো অপশ্যন এ স্থিৰ হৈ থাকে বা সমবেগেৰে পোন ৰেখা চলিব, অপশ্যন বি গতি বন্ধ কৰি দিব, অপশ্যন চি সদায় ত্বৰণ লাভ কৰিব, অপশ্যন ডি ওপৰৰ এটাও নহয়। ৰাইট এনচাৰটো হৈছে অপশ্যন এ স্থিৰ হৈ থাকে বা সমবেগেৰে পোন ৰেখাত চলিব। ছাত্ৰ ছাত্ৰীসকল, আমাৰ কুৱেশ্যনখিনি ইয়াতে সমাপ্ত হ'ল। তোমালোকে ভিডিঅ'টো কেনে পালা মোক কমেণ্টছত জনাবা। ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা, চেনেলটো লগতে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।